মইতো এইবিলাক মোক গামোচা পিন্ধাম টুপি পিন্ধাম বুলি সিহঁতে নিয়া নাই। জাষ্ট নেকি এই ববৰ মিছন বুলি কোৱাটো, তাৰপিছত এই কৃষ্ণ দেউৰী সিহঁতে মোৰ ঘৰত আহি পালে কালি। অহাৰ পিছত মই ভাত খাই আছিলোঁ। খোৱাৰ পাছত অলপ সোনকালে কওক আপোনাক পৰাগ দা আৰু কিবা প্ৰধান বৰুৱাই আপোনাক লগ কৰিম বুলি ক'লে। কেলৈ বা বুলি কওঁতে কিবা এটা কাম আছে, ভাল কাম এটা দি দিব, আপুনি প্ৰতিনিধি হিচাপে আপুনি তাকক, তাৰপিছত ভাল কামটো লৈ পেলাই তয়ো এই পইচা পাবি, ময়ো এই পইচা পাম, তেনেকৈ ক'লে সিহঁতে। তেনেহ'লে ভাল কাম যদি হয় যদি আমিও যাওঁ, কি আছেনো। মই যে নাজানো যে সিহঁতে মোক মানে যোগদান কৰিব বুলি। তেতিয়া মোৰ আপোনালোকৰ যোগদান আছে বুলি কওঁ, আছে নহয় আজি বুলি কওঁতে মানে সিহঁতে ক'লে যোগদানটো এই পাৰ্টিৰ পিছতে হ'ব। আপোনালোকে ক'ত তেনেহ'লে লগ কৰিব, তেনেকৈ ক'লোঁ মই। তেতিয়া ক'লে যে এই ছাৰে আহি পোৱা নাই এতিয়ালৈকে, অলপ বাট চাই ল'ম বুলি ক'লে। 2 মিনিটমান আৰু 2 মিনিটৰ পাছত আহি পালেগৈ আৰু। তেতিয়া প্ৰধানে আহি পালে, যেতিয়া আহি পেলাই মোক মানে ৰাগ ভৱনত সুমিয়াই নিলে আৰু। ৰাগ ভৱনতো একটা দুৱাৰে থাকে আৰু তাত সুমিয়াই লৈ পেলাই মোক ডাইৰেক্ট মানে লকআপত দি থ'লে আৰু। দিয়াৰ পাছত সিহঁতৰ চিনাকি পৰ্বটো কৰি পেলাই ডাইৰেক্ট সম্বৰ্ধনা অনুষ্ঠানত সিহঁতে আহিলেগৈ মানে। প্ৰথমে মানে মোক মাতিলেগৈ আৰু। মতাৰ পাছত মইতো ক'ত ওলাম আৰু, কি কৰিমনো আৰু মই। কিন্তু মানুহটো সোমাই দিছোঁ, কিন্তু মনটো মোৰ যোৱা নাই কেতিয়াও। সোমাই পেলাই মই গামোচা পিন্ধাইছে, টুপি পিন্ধাইছে, লৈ ল'লোঁ তেনেকুৱাকৈ। লৈ পেলাই পিছফালে মই বহি দিলোঁ। বহাৰ পাছত সিহঁতে সম্বৰ্ধনা শেষেই হোৱা নাই। তেতিয়া মই পিছফালে চাইছোঁ নাই দুৱাৰ, সিফালে চাইছোঁ নাই দুৱাৰ। তেতিয়া লাষ্টত গৈ মাইকী মানুহ কেইজনীমান মানে সোমাই পেলাই মানে চাহ পানী কিবা কিবি আনিছে। তেতিয়া আনাৰ পাছত মানে দুৱাৰখন খিৰিকীখন খুলি দিছে। তেতিয়া মই জঁপিয়াই ওলাই পেলাই মোৰ সতীৰ্থ মানুহ ফোন মাৰি মাতি পেলাই মই পলাই গুচি আহিলোঁ আৰু। খিৰিকী দি পলাই আহিলে নেকি? খিৰিকী দি পলাই আহিলোঁ। আৰু এতিয়া আপুনি পুনৰ আকৌ এতিয়া বিজেপিলৈ যাবনে নাযাব? মই নাযাওঁ। মই ৰাইজৰ আগত অৱগত কৰিছোঁ, কাণ ধৰি শপত খাইছোঁ, মই বিজেপি নাযাওঁ। মই কংগ্ৰেছ হৈয়ে থাকিম মই।